হয় সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলি গৈ আছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে বৰ্তমান ব্যস্ত হৈ পৰিছে আয়ুষ আৰু মই বৰ্তমান বঙাইগাঁৱত উপস্থিত আছোঁ দেখুৱাইছোঁ আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত মহিলাসকল একত্ৰিত হৈছে আৰু বঙাইগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই গৈ আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেখেতে সাক্ষাৎ কৰি আছে যিসমূহ লোকক তেখেতে 40 বছৰ ধৰি এইসমূহ লোকক তেখেতে পাইছে আৰু সাক্ষাৎ কৰি আছে নিৰ্বাচন যেহেতু সন্মুখত আৰু মাত্ৰ কেইটামান দিন আছে সকলোৰে সৈতে তেখেতে কথা বতৰা পাতি আছে এক প্ৰকাৰ সৌহাৰ্দ্যপূৰ্ণ তেখেতৰ যি যোগাযোগ স্থাপন সেয়া চলি গৈ আছে আপোনাক স্বাগতম জনাইছোঁ আমি দেখিছোঁ যে ৰাতিপুৱাৰে পৰা আপুনি ব্যস্ত হৈ পৰে এক প্ৰকাৰ দীঘলীয়া কাৰ্যসূচী লৈ পেলাই আপুনি ওলাই আজিৰ দিনটোতো ওলাইছে কি ধৰণে প্ৰচাৰ চলিছে আৰু ৰাইজক সাক্ষাৎ কৰি আছে আমি দেখিছোঁ মহিলাসকল আছে এই ধৰণে আপুনি সকলোৰে লগত সংযুক্ত হৈছে কি ক'ব কেনেকুৱা আশা দেখিছে প্ৰথমে নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ আজি আহিছোঁ মই প্ৰত্যেকবাৰেই আহোঁ প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগমুহূৰ্ততে হওক মহিলাখিনি মই লগ কৰোঁ ইয়াতে আৰু মোৰ লগত এটা ঘৰুৱা সম্পৰ্কৰ নিচিনা মই মাৰোৱাৰী সমাজ আৰু তাৰপিছত জৈন সমাজ হিন্দীভাষী সকলো ইয়াতে আছে উপস্থিত মই তেওঁলোকক জনাব আহিছোঁ তেওঁলোক ইতিমধ্যে মোক সদায় ছাপোৰ্ট দিয়ে থাকে তথাপিও এবাৰ নকলে বেয়া দেখি সেইকাৰণে আচলতে আজি ক'ব আহিছোঁ তেওঁলোকক অনুৰোধ জনাব আহিছোঁ তেওঁলোকে যাতে আমাৰ NDA প্ৰাৰ্থী হিচাপে আমাৰ প্ৰতীক যে আছে হাতীৰ ছবিত তেখেতক ভোট দিবলৈ অনুৰোধ জনাব আহিছোঁ কেনেকুৱা আশা কেনেকুৱা দেখিছে বঙাইগাঁও সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ বলি আছে কংগ্ৰেছে প্ৰচাৰ চলাই আছে কেনেকুৱা দেখিছে আপুনি আপোনাৰ যেহেতু সমষ্টিটো আপুনি ঘূৰি থাকে কেনেকুৱা ক'ত ক'ত গৈছে কি ধৰণৰ ৰাইজৰ পৰা আশা পাইছে সমষ্টিখন প্ৰায় ঘূৰিছোঁৱে প্ৰত্যেক সমষ্টিতে ঘূৰিছোঁ আৰু চব বিভিন্ন ভাষা ভাষীৰ লগত মোৰ আদান প্ৰদান অনবৰতে চলিয়ে থাকে তেওঁলোকৰ পৰা মই যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশ পাইছোঁ তেওঁলোকৰ সমৰ্থন আছে মোৰ প্ৰতি আৰু প্ৰত্যেকজন ব্যক্তিগতভাৱেও মই লগ ধৰিছোঁ বৃদ্ধখিনিক তেওঁলোকৰ সেৱা জনাই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু মই ভালেই দেখিছোঁ 40 বছৰ অগপই শাসন কৰি আছে আৰু আপোনালোকে জানে ইয়াৰে অঞ্চলবাসীৰ কথা মনৰ কথাও জানে কাৰণ 40টা বছৰ আপোনালোক আছে এইবাৰ নতুন কি সংকল্প ৰাইজৰ আগত আপোনালোকে দাঙি ধৰি আছে নতুন মানে আমাৰ বঙাইগাঁৱত যিখিনি আৰু সমস্যা আছে যিখিনি ৰাস্তা ঘাটকে আদি কৰি এইবোৰতো ইতিমধ্যে হৈ গৈছে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ এইবোৰ হৈ আছে আৰু তাৰকাগৃহ হৈ গ'ল যিহেতু আমি NDA দিছপুৰ আৰু দিল্লী চৰকাৰখন আমি একেলগে এটা যোগসূত্ৰ তাৰ ফলত আমি বঙাইগাঁৱত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম অনুষ্ঠান পাব পাৰিছোঁ ঠিক তেনেকৈ খেলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি সুবিধা পাই আছোঁ আৰু আমাৰ মানুহখিনি একেলগে আমি আছোঁ কোনো ধৰণৰ মাজত আমাৰ ভেদাভেদ নাই একেলগে আছোঁ আৰু আগন্তুক দিনত মই নিশ্চয় ৰাইজখিনিক একেলগে লৈ আৰু মানে সময়ৰ লগে লগে সময়ৰ পৰিৱৰ্তনত মানুহৰ অভাৱবিলাক চকুত আহি পৰে আজি এটা কালি এটা তো সময়ৰ লগে লগে মই যিবিলাক প্ৰব্লেম থাকে নিশ্চয় সকলোকে সমাধান কৰি যাম আৰু ৰাইজৰ লগত থাকি যাম প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবি আছে প্ৰতিদ্বন্দ্বিতা মই ভাবিছোঁ কংগ্ৰেছৰ লগত হ'ব পাৰেহে মানে খুব মানে বেছি প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে তেওঁ আমাতকৈ বহুত তলত থাকিব কিন্তু মানে কংগ্ৰেছে হ'ব পাৰে কংগ্ৰেছে তেখেতসকলেও সভা সমিতি কৰি আছে কি বিষয় লৈ পেলাই আপুনি আচলতে ৰাইজক এনেকুৱা কি বিষয় আছে নতুন কিবা বিষয় আপোনাৰ মনত আছে নেকি যিসমূহ বিষয় বৰ্তমান আপুনি ভাবি আছে যে মই জয় হ'লে এইখিনি কাম কৰিম মই সাধাৰণতে মহিলাবিলাকৰ কথাই ভাবোঁ মহিলাবিলাকে যথেষ্ট যদিও চৰকাৰৰ পৰা বহুত সুবিধা পাই আছে তথাপি কিন্তু কিছুমান গাঁৱৰ মহিলাখিনিকে সিমান এটা স্বাৱলম্বী হ'ব পৰা নাই তেওঁলোকৰ পাৰিলে আমি নিশ্চয় কিবা স্বাৱলম্বী হোৱাৰ পথ বিচাৰি উলিয়াম মহিলাসকলৰ ওপৰত যথেষ্ট গুৰুত্ব দিব এয়া আছিলে দীপ্তিময় চৌধুৰী আৰু ৰাইজ আছে আমি দৃশ্য দেখুৱাইছোঁ আয়ুষে যদি দেখিবলৈ পাইছে এক প্ৰকাৰ ৰাইজসকল আহিছে আৰু সকলো মহিলা আজিৰ দিনটোত তেখেতৰ লগত সহযোগিতা কৰিছে আপোনাক স্বাগতম জনাইছোঁ क्या बोलेंगे आप इलेक्शन आ रहा है आप लोगों के बीच में अभी कैंडिडेट है क्या बोलेंगे नमस्कार हम मैडम के लिए यही बोलेंगे ये विगत 40 साल से हम AGP के ही राज्य शासित देश में ही हम लोग आराम से हैं सुख चैन से हैं पहले हमें सर फनीदा के नेतृत्व में हम लोग थे अब मैडम के नेतृत्व में हैं विगत कई वर्षों से ये हमारे साथ जुड़ी हुई हैं पहले भी जुड़ी थी जब MLA नहीं थी अब तो ज़्यादा ही जुड़ी हुई हैं और ये हमेशा हमारे हर विकल्प का समाधान लेकर के आती हैं और हम जो भी इनसे चाहते हैं वो हमें 100% मिलता है तो आज हम हमारे बंगाई गांव की जितनी भी मारवाड़ी महिला समाज से हैं हम लोग जुड़ी हुई हैं सभी यहाँ पे उपस्थित हैं और हम लोग यही चाहेंगे वापस हमें मैडम ही जीत करके हमारे गांव में आए और हमारा साथ दें और हम इनका ज़रूर साथ देंगे और ये
ज़रूर जीतेंगी, यही सभी की गुड विशेष है। और मैडम के लिए हम यही कहेंगे, ये बहुत मृदुल भाषी हैं, बहुत सरल स्वभावी हैं और सबके साथ हिलमुल करके रहती हैं। एक विधायक होते हुए भी इनके अहंकार और घमंड बिल्कुल भी नहीं है, यही सबसे प्लस पॉइंट है इनका। तो सभी महिलाओं की तरफ से मैडम आपको बहुत बहुत बधाई और आपको जीतने की शुभकामनाएं देते हैं। आप हमारे सामने वापस विधायक बन करके आएंगे, ये हम सभी बहनों की शुभकामना है और विश्वास है। দেখিবলৈ পাইছে প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। পুৰুষ আছে, আমি পুৰুষৰ লগত কথা পাতিম। কি ক'ব, গোটেই পৰিৱেশটো কি ধৰণৰ দেখিছে বঙাইগাঁৱত? আমি একো তেনেকুৱা পৰিৱৰ্তন দেখা নাই। আমি বিগত 40 বছৰ ধৰি ইয়াতে অগপৰ ৰাজত্ব চলি আছে আৰু চলিব। যোৱাবাৰৰ বাইদেৱে যিটো পাৰফৰ্ম দিলে, মানে আমাৰ প্ৰত্যাশী যিটো দীপ্তিময় চৌধুৰী, তেওঁ জিকাটোৰ খাটাং, ইয়াত কোনো দুমত নাই। আমি সকলো সমাজৰ মানুহ, আমি হিন্দী ভাষী, আমাৰ মাৰোৱাৰী ভাষী, সিহঁতৰ মানে চবৰ একে মত যে আমি বিপুল ভোটৰে যোৱাবাৰ নিচিনাকৈ আমি দীপ্তিময় বাইদেউক আকৌ ভোট দি জিকাম। ইয়াত দেখিবলৈ পাইছে নিৰ্বাচনৰ প্ৰচাৰৰ দৃশ্য আমি দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে বঙাইগাঁৱত আপোনাৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে তেখেতে প্ৰচাৰ চলাই গৈ আছে আৰু সেই দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি আছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।